হেল্ল' এভৰিৱান নমস্কাৰ। বৰ্তমান জম্মু এণ্ড কাশ্মীৰত বতৰৰ কণ্ডিশ্যন খুবেই বেয়া। ইয়াত স্কুল কলেজ সকলোবোৰ বন্ধ দিছে আৰু সেইবাবে মোৰ ল'ৰাৰো অনলাইন ক্লাছ চলি আছে। আধা ঘণ্টাৰ কাৰণে তাৰ স্ক্ৰীণ অফ হৈছিলে। সেইখিনি টাইমতে মই ঘৰ ঝাৰু দিয়া ঘৰ মোচা কামখিনি কৰি ল'লোঁ, কাৰণ কেমেৰা অন হৈ থাকিলে বাৰে বাৰে অহা যোৱা কৰি থাকিব ভাল নালাগে। তাৰপিছত কাম বন কৰি গাটো ধুই আহিলোঁ আৰু আজি হ'ল সোমবাৰ। প্ৰতি সোমবাৰে চেষ্টা এটা কৰোঁ শিৱ মন্দিৰত যাবৰ কাৰণে, ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। কিন্তু আজি ইমান বেছি বৰষুণ দি আছিল যে যাব নোৱাৰিলোঁ আৰু ঘিউখিনি মোৰ গোট মাৰি আছিলে। সেইকাৰণে ঘিউখিনি অলপমান গলাই ল'লোঁ আৰু ঘিউৰ চাকি এখৰ জ্বলাই দিলোঁ। আৰু প্ৰতিটো সোমবাৰে মই চেষ্টা কৰোঁ আবদ্ধ উদ্ধাৰখন পঢ়িবৰ বাবে। এইখন 11 বছৰ আগতে মোক মোৰ শাহুমাই দিছিলে, যেতিয়া মোৰ বিয়া হৈছিলে। তেতিয়াৰ পৰা আজিলৈ মোৰ লগতে আছে। কোৱা হয় মাহত যদি আপুনি এবাৰ বা দুবাৰ আবদ্ধ উদ্ধাৰখন পঢ়ে তেতিয়াহ'লে ঘৰৰ কাৰণে বহুতেই ভাল হয়। সেইকাৰণে চেষ্টা এটা কৰোঁ মাহত এবাৰ বা দুবাৰ আবদ্ধ উদ্ধাৰখন ভালদৰে পঢ়িবলৈ। বাৰু আজিলৈ আহিছোঁ, লগ পাম পুনৰ এটা নতুন